আজি মহাশিৱৰাত্ৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ সমজিলাৰ গৌৰৱময় ঐতিহ্যবহুল চুকীয়া পথাৰ শিৱ মন্দিৰতো অতি উলহ মালহেৰে দুদিনীয়াকৈ মহাশিৱৰাত্ৰিৰ আয়োজন কৰিছে। মন্দিৰৰ চৌহদত পুৱাৰ ভাগৰ পৰাই হাজাৰ হাজাৰ ভক্তই শিৱ পূজা কৰাৰ উপলক্ষে দীঘলীয়া শাৰী পাতিছে। সকলোৱে নিজৰ নিজৰ মনোকামনা আগত ৰাখি শিৱ বাবাৰ চৰণত শৰাই সঁফুৰা আগবঢ়োৱাৰ লগতে ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰে। লোকবিশ্বাস মতে এই শিৱ মন্দিৰ ভাগত ভক্তসকলে শুদ্ধ মনেৰে যি মনোকামনা কৰে তাকেই পূৰণ হয়। সেইবাবে এই মন্দিৰত আয়োজিত শিৱৰাত্ৰিত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। আনহাতে মন্দিৰটোৰ সন্মুখ ভাগত এক বৃহৎ বাণিজ্য মেলাও অনুষ্ঠিত হয়। মন্দিৰ পৰিচালনা সমিতি আৰু শিৱৰাত্ৰি উদযাপন সমিতিৰ লোকসকলে সকলো ভক্তপ্ৰাণ ৰাইজৰ আশা আকাংক্ষা পূৰণ হ'বলৈ শিৱ বাবাৰ চৰণত প্ৰাৰ্থনা জনাইছে। চুকীয়া পথাৰ শিৱৰাত্ৰিটো প্ৰতি বছৰে আমি পাতি আহোঁ। প্ৰতি বছৰে আমি তিনিদিনীয়াকৈ পাতোঁ। এই বছৰ আমি তিনিদিনীয়া কাৰ্যসূচীয়ে লৈছোঁ। এতিয়ালৈকে আমাৰ ভক্তসকলৰ সমাগম যথেষ্ট হৈছে আৰু প্ৰতি বছৰে এনেকুৱা ধৰণৰ সমাগম হয় আৰু মেলাও হয়। লগতে আমি যি ধৰণে সহায় পাইছোঁ ভক্তসকলৰ পৰা, তেখেতসকলে আমাৰ একমাত্ৰ পূজা কৰিবলৈ নাহে, ইয়াত দান বৰঙণি আগবঢ়াইছে। তেওঁলোকৰ সহযোগতে আজি এই মন্দিৰভাগ আমাৰ সম্পূৰ্ণ হৈ উঠিছে। আমি আশা ৰাখিছোঁ যাতে ভৱিষ্যতে এই মন্দিৰভাগ আৰু সুন্দৰ কৰিব পাৰোঁ। ধনশিৰি মহকুমাৰ ভিতৰত জাকত জিলিকা এটা সুন্দৰ শিৱ মন্দিৰ হিচাপে গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু সুজিত তাঁতী, মই লগতে আমাৰ তৰুণ তাঁতী, গাঁওবুঢ়া দীপ্তান গগৈ, এইসকলৰ প্ৰচেষ্টাত আপ্ৰাণ প্ৰচেষ্টাত আজি এই মন্দিৰভাগে পূৰ্ণৰূপ লাভ কৰিছে আৰু বাকী আছে। ইতিমধ্যে আমাৰ চাৰি ভাগৰ তিনি ভাগ শেষ হৈছে আৰু এভাগ কাম মাত্ৰ বাকী আছে। আশা ৰাখিছোঁ এই কামভাগো আমাৰ অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। ধন্যবাদ। আপোনালোকৰ নিউজ চেনেলৰ প্ৰথমে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ মাধ্যমে আমি আমাৰ চুকীয়া পথাৰ গাঁৱৰ যি তিনিদিনীয়া মহাশিৱৰাত্ৰি পূজা, সেই পূজাৰ বিষয়ে অসমবাসীক সকলো ভক্তপ্ৰাণ ৰাইজক আমি শুভেচ্ছা আৰু কৃতজ্ঞতা জনাবলৈ সুযোগ পাইছোঁ, তাৰ কাৰণে ধন্যবাদ। আৰু লগতে এইটোৱে জনাব বিচাৰিছোঁ যে আমি প্ৰতি বছৰে চুকীয়া পথাৰ শিৱ মন্দিৰত তিনিদিনীয়া 5 দিনীয়া এনেকৈ ধৰণৰ আমি কাৰ্যসূচীৰে উদযাপন কৰোঁ। এইকাৰণেই যে ইয়াত আচলতে বহু ভক্তৰ সমাগম হয়, একেদিনাই সম্ভৱ হৈ নুঠে আচলতে সকলোৰ কাৰণে। সেইকাৰণে আমি তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। আপোনালোকে দেখিব পাইছে যথেষ্ট ৰাইজ, প্ৰায় 10,000 ৰাইজতকৈ কম নহয়, লাগিলে 10,000তকৈ বেছি হ'ব ৰাইজ, ভক্তপ্ৰাণ ৰাইজ আমাৰ মাজত উপস্থিত হৈছেহি। আৰু ইয়াত আচলতে বেছিকৈ সমাগম হোৱাৰ এটা কাৰণ আমি বুজি পাইছোঁ, আমাৰ কাৰ্যকালত আমি বুজি পাইছোঁ যে আচলতে কি হয়, এইটো আচলতে জাগ্ৰত মন্দিৰ, ঐতিহাসিক মন্দিৰ। ইয়াত বাবাৰ ওচৰত আহি আচলতে মানুহে যি কামনা কৰে, যি বিচাৰে আচলতে সেয়া পূৰণ হৈ উঠে। বাবাই সেই বাবাৰ আশীৰ্বাদত সেই গোটেইখিনি ৰাইজে পোৱা উদাহৰণ যথেষ্ট আছে। কিছুদিন আগত আজি আমাৰ কৰৈঘাট পঞ্চায়তৰ এজন ব্যক্তি আহি পেলাই আমাৰ মন্দিৰত শিৱ মূৰ্তি দান কৰিছে, লগতে নন্দীৰ মূৰ্তি দান কৰিছে। তেখেতক আমি সুধিছোঁ যে আপুনি যে এইটো দান কৰিলে আচলতে কিহৰ কাৰণে কৰিলে। তেওঁ কৈছে যে মই এটা বাবাৰ ওচৰত এটা মই কামনা কৰি গৈছিলোঁ, এই কামটো হ'লে আচলতে মই এইখিনি মই দিম বুলি, আৰু সেইখিনি মোৰ সম্পূৰ্ণ হৈ উঠিলে। এনেকুৱা ধৰণৰ উদাহৰণ যথেষ্ট আমি পাই আহিছোঁ। বহু লোকে ইয়াত মনোকামনা কৰি যায়, চাকৰি বাকৰি ইত্যাদি ক্ষেত্ৰত, প্ৰতিটো ক্ষেত্ৰত ফলিয়াই গৈ আছে। আৰু সেই ফলিয়াই যোৱাৰ স্বাৰ্থত আচলতে যিসকলে বেছিকৈ ইয়াৰ মানে প্ৰমাণ পাইছে বা তেওঁলোকে যিসকলে ফলৱতী হৈছে, তেওঁলোকে আমাক এই মন্দিৰভাগি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিজে আগবাঢ়ি আহি ধৰক দান বৰঙণি, সহায় সহযোগ আগবঢ়াই আছে। আৰু সকলো ৰাইজেই আমাক সহায় কৰি আছে বুলি আজি ইমানখিনি ধৰক আগবাঢ়িছে। আৰু আগলৈ নিশ্চয় আৰু ভাল হৈ আহিব। আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াও তেখেতেও আমাক 3 লাখ টকা আগবঢ়াইছে। আমি সেই টকাৰেও আমি কাজ চলি আছে। আৰু বাকী আমি তেখেতে ভালকৈ এই মন্দিৰ ভাগি যাতে আমি আৰু উন্নত ধৰণে আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই আমাৰ আগত প্ৰকাশ কৰিছে। এইখিনিয়ে কথা। আৰু সদৌ শেষত আমাৰ এই চুকীয়া পথাৰ শিৱ মন্দিৰত উপস্থিত হোৱা ভক্তপ্ৰাণ ৰাইজে যি মনৰ আশা লৈ আহিছে, বাবাৰ ওচৰত যি আশীৰ্বাদ পোৱাৰ আশা কামনা কৰিছে, সেইখিনি সকলো যাতে পূৰণ হওক তাকে কামনা কৰি আমি সকলোৱে আমাৰ চুকীয়া পথাৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজক বহুত মহাশিৱৰাত্ৰিৰ শুভেচ্ছা আৰু বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।